ডিগবৈত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বুজন পৰিমাণৰ ড্ৰাগছসহ এজনক আটক ডিগবৈ থানাৰ আৰক্ষী উপ পৰিদৰ্শক পিংকি বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে সোমবাৰে নিশা ডিগবৈ ইটাভাটা অঞ্চলত অভিযান চলাই ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰী মনোজ পাল নামৰ যুৱকজনক হাতেলোতে আটক কৰে যুৱকজনৰ জিম্মাৰ পৰা 5.69 গ্ৰাম খণ্ডযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ডিগবৈ আৰক্ষীয়ে NDPS এক্টৰ 21B/27 ধাৰাত 107 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ধৃত মনোজ পালক আজি তিনিচুকীয়া জেললৈ প্ৰেৰণ কৰা হয় ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট সংবাদ লহৰ।